প্ৰিয় দৰ্শক, এই মুহূৰ্তৰ এটা বিশেষ খবৰ। অগপৰ অভ্যন্তৰত সৃষ্টি হোৱা সংঘাত ক্ৰমান্বয়ে তীব্ৰৰ পৰা তীব্ৰ ৰূপ ধাৰণ কৰিছে। পাটাজাৰকুছি সমষ্টিৰ বিধায়ক পবিন্দ্ৰ ডেকাক নিজৰ সমষ্টিতে বিধান পৰিষদৰ সকলো সদস্যই আজি সকীয়নি দিছে। পাটাজাৰকুছি সমষ্টিৰ বিধায়ক পবিন্দ্ৰ ডেকাক মহম্মদ বিন তগলকৰ লগত তুলনা কৰিছে বিধান পৰিষদৰ সদস্যই। পাটাজাৰকুছি বিধানসভা সমষ্টিৰ পবিন্দ্ৰ ডেকাক যি সকীয়নি দিয়া হৈছে, ইয়াৰ দ্বাৰা স্পষ্ট হৈ পৰিছে অগপৰ ভিতৰ চৰৰ সংঘাত। ইতিমধ্যে আমি আপোনালোকক দেখুৱাব খুজিছোঁ, আজি পুৱা 10 বজাত বিধান পৰিষদৰ এক সংবাদমেলত সদ্য অগপত যোগদান কৰা ৰঞ্জিত ডেকাই তীব্ৰ ক্ষুৰধাৰ সমালোচনা কৰে পবিন্দ্ৰ ডেকাক। আমি প্ৰথমতে আপোনালোকক দেখুৱাইছোঁ পবিন্দ্ৰ ডেকাক কি কৈছিল সদ্য বিজেপিত যোগদান কৰা আনন্দৰাম বৰুৱা একাডেমীৰ ৰেক্টৰ শিক্ষাবিদ ডক্টৰ ৰঞ্জিত ডেকাই। প্ৰিয় দৰ্শক, ইতিমধ্যে অগপৰ যি ক্ষমতাকেন্দ্ৰিক যুঁজ, সেই যুঁজখন কিমান পৰ্যায়লৈ গৈছে। ঔৰংজেব, বিন তগলক, জাফৰৰ লগত তুলনা কৰিছে অগপৰ অভ্যন্তৰৰ ইজনে সিজন নেতাক। সাম্প্ৰতিক সময়ত কোনো এটা বিষয়ত কৰ্ণপাত নকৰি তেওঁলোকে কেৱল ক্ষমতা দখলৰ কাৰণে ৰাজনীতিৰ স্বাৰ্থত ইজনে সিজনলৈ গা বোকা ছটিয়াই থাকি নিজৰ চৰিতাৰ্থ, নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে কেৱল ৰাজনীতিক পাশাখাল হিচাপে লৈছে আৰু সাধাৰণ জনতাৰ সকলোবোৰ প্ৰাসংগিকতা তেওঁলোকে নুই কৰিছে। ইতিমধ্যে পবিন্দ্ৰ ডেকাক, খোদ পবিন্দ্ৰ ডেকাক, অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক উপসভাপতি পবিন্দ্ৰ ডেকাক নিজৰ সমষ্টিতে বিধান পৰিষদৰ সদস্যসকলে আখ্যা দিছে বিন তগলকৰ লগত। তেওঁ সকীয়াই দিছে ভৱিষ্যতে যাতে তেওঁ কোনো ধৰণৰ অগপৰ বিৰুদ্ধে মন্তব্য নিদিয়ে। আমি আপোনালোকক দেখাইছোঁ ৰঞ্জিত ডেকাই কি কৈছিল পবিন্দ্ৰ ডেকাক। দলত অতি শ্ৰদ্ধা সহকাৰে সেৱা কৰিবলৈ আগবাঢ়ি আহক, কাৰণ আপোনাৰ জীৱন, আপোনাৰ মান সন্মান সকলো আপুনি অগপৰ পৰা পাইছে। আৰু সেই অগপ দলক আপুনি কি যুক্তিত কেনেকৈ বাৰে বাৰে গুলুণ্ঠিত কৰিব খোজে। আমি আপোনাক আহ্বান জনাইছোঁ যে আপুনি অগপ দলৰ প্ৰতি পুনৰ শ্ৰদ্ধাশীল হওক আৰু অগপ দলৰ প্ৰতি সন্মান জনাই অগপ দলত থাকক, তাকে আমি কামনা কৰোঁ। দলত অতি সৌসিদিনা অসম গণ পৰিষদত অতুল বৰাৰ ভৰিত ধৰি অগপত যোগদান কৰা ৰঞ্জিত ডেকাই এইগৰাকী প্ৰবীণ ৰাজনীতিক যি ধৰণে কটাক্ষ কৰিছে, তাৰ পৰা প্ৰশ্ন হৈছে যে পাটাজাৰকুছিত এইবাৰ প্ৰবীণ ডেকাক নিশ্চয় তেওঁক গুৰুত্ব দিয়া নহ'ব। কিয়নো 1985 চনত অসম গণ পৰিষদৰ সৰ্বোচ্চ ভোট লাভ কৰি বিধানসভালৈ নিৰ্বাচিত হোৱা পবিন্দ্ৰ ডেকাই নিজৰ দলত থেকে দলৰ কেতবোৰ নীতিৰ বিৰুদ্ধে তেওঁ সজৰে মাত মাতি আহিছে। নদীবান বিৰোধী কা আন্দোলনকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত পবিন্দ্ৰ ডেকাই নিজৰ স্থিতি অটুট ৰাখিছে। বিভিন্ন সময়ত পবিন্দ্ৰ ডেকাৰ শীৰ্ষ নেতৃত্বৰ সৈতে মুকলি সংঘাত হৈছে যদিও এই সংঘাত ইমান তীব্ৰতৰ হোৱা নাছিল। আৰু এই সংঘাত ইতিমধ্যে উমি উমি জ্বলি তেওঁৰ যি নিজৰ সমষ্টি তীব্ৰতৰ হৈ পৰিছে। আৰু এই সমষ্টি তীব্ৰতৰ হোৱাৰ বিপক্ষত কিন্তু এটা চক্ৰ জড়িত হৈছে। আমি আকৌ কৈছোঁ, 1985 চনত অসমৰ আটাইতকৈ বেছি ভোট লাভ কৰি বিধানসভালৈ নিৰ্বাচন হোৱা অসম গণ পৰিষদৰ প্ৰাক্তন উপসভাপতি, অসম আন্দোলনৰ এজন অগ্ৰণী নেতা পবিন্দ্ৰ ডেকাক তেওঁৰ নীতিত থকাৰ কাৰণে, তেওঁৰ স্থিতিত থকাৰ কাৰণে তেওঁক অসম গণ পৰিষদ আৰু মিত্ৰজোঁট BPF দল চৰকাৰৰ কেতবোৰ সমাজ বিৰোধী কামৰ প্ৰতিবাদ কৰাৰ বাবে এই ধৰণৰ পবিন্দ্ৰ ডেকাৰ বিৰুদ্ধে সচ্চাৰ হৈ পৰিছে একাংশ নেতা। ইতিমধ্যে পবিন্দ্ৰ ডেকাক অসম গণ পৰিষদৰ কাৰ্যনিৰ্বাহকত নিমন্ত্ৰণ কৰা হোৱা নাছিল। বিভিন্ন ধৰণে পবিন্দ্ৰ ডেকাক অৱহেলা কৰিছে অসম গণ পৰিষদে, বিভিন্ন ধৰণে তেওঁক অৱহেলিত কৰাৰ লগতে বিভিন্ন ধৰণৰ অৱজ্ঞা কৰি আহিছে পবিন্দ্ৰ ডেকাক। আৰু পবিন্দ্ৰ ডেকা সম্পৰ্কত আন এক তিৰ্যক, আন এক অপমানজনক বক্তব্য কৰিছে পৰিষদৰ আন এগৰাকী সদস্য। আমি আপোনালোকক সেই বক্তব্যটো দেখুৱাইছোঁ। এই পবিন্দ্ৰ ডেকা ডাঙৰীয়া নিজৰ মাতৃ সংগঠনে অসম গণ পৰিষদ দলৰ জৰিয়তে ৰাজনৈতিক ভেটি আৰু কেৰিয়াৰ নিৰ্মাণ কৰা এই দলকে তেখেতে গালি গালাজ কৰিব পাৰে, এই দলৰ ষ্টেণ্ডিং বিধায়ক হৈ তেখেতে এই দলক অপমান কৰিব পাৰে। গতিকে তেওঁ আচলতে দুগাখন, তেওঁ মহম্মদ বিন তগলক। গতিকে ভৱিষ্যতৰ দিনত এই পবিন্দ্ৰ ডেকাই ডাঙৰীয়া যাতে অসম গণ পৰিষদ দলৰ কোনো নেতাৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ মন্তব্য, এনেকুৱা ধৰণৰ হাস্যকৰ মন্তব্য নিদিয়ে, তাৰ কাৰণে আজি সাংবাদিক মেলৰ জৰিয়তে পবিন্দ্ৰ ডেকা ডাঙৰীয়াক আমি কঠোৰভাৱে সকীয়াই দিছোঁ। আৰু যদি তেখেতে এনেকুৱা ধৰণৰ মন্তব্য আৰু বক্তব্য কৰে, পাটাজাৰকুছি বিধান পৰিষদ অসম গণ পৰিষদ দলৰ কৰ্মকৰ্তাসকলে বহি নাথাকে। যোৱাকালি আমি সিদ্ধান্ত লৈছোঁ, আমাৰ বিধান পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত তেখেতৰ বিৰুদ্ধে আমি গণতান্ত্ৰিকভাৱে আমি আন্দোলনৰ কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। এই পবিন্দ্ৰ ডেকা ডাঙৰীয়া আপোনালোকে দেখিলে কি ধৰণে পবিন্দ্ৰ ডেকাক আক্ৰমণ কৰিছে, কি ধৰণে পবিন্দ্ৰ ডেকাক বিন তগলকৰ লগত তুলনা কৰিছে। ইতিমধ্যে পাঠশালাত 10 ডিচেম্বৰত শ্বহীদ দিৱস পালন কৰিব। তাৰ পূৰ্বেই অগপৰ আন এগৰাকী তাৰ সম্ভাৱ্য নেতা ৰঞ্জিত ডেকাই
প্ৰবীন্দ্ৰ ডেকাৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠাটো এইটোৱে প্ৰমাণ কৰিছে ইতিমধ্যে প্ৰবীন্দ্ৰ ডেকাক এলাগী কৰা হৈছে অসম গণ পৰিষদৰ দলৰ পৰা। এই ধৰণৰ যদি অগপৰ ভিতৰ চৰাত যদি এই ধৰণৰ এটা অন্তকণ্ডৰ সৃষ্টি হৈ 21 নিৰ্বাচনত কি হ'ব সেয়া সকলোৱে দেখিছে। যিখিনি সময়ত ঐক্য সংহতি সম্প্ৰতি বজাই ৰাখি এটা আঞ্চলিকতাবাদী শক্তিটোক এক বৃহৎ ৰূপ দিব লাগিছিল, আঞ্চলিকতাবাদী শক্তিটোক এটা সততাৰ প্ৰস্তে পথাৰি নিব লাগিছিল, আঞ্চলিকতাবাদী শক্তিটোক সকলো প্ৰকাৰৰ ৰাইজৰ মাজত প্ৰতিষ্ঠা কৰিব লাগিছিল। সেইখিনি সময়ত আঞ্চলিকতাবাদী নেতাসকলৰ মাজত যি ধৰণৰ খোৱা কামৰ সেইটো স্পষ্ট কৰি দিছে যে আচলতে এজিপি হৈ থকা নাই, এজিপি কেৱল ক্ষমতাৰ কাৰণে উন্মাদ একাংশ লোকৰ এইটো এটা প্ৰতিষ্ঠান, এজিপি এটা সংস্থা, এজিপি এটা সংঘত পৰিণত হৈছে। আৰু এই ধৰণে যদি সংঘাত হৈ থাকে অনাগত দিনত কিন্তু বিৰোধী পক্ষই ইয়াৰ সুযোগ নিশ্চয়কৈ ল'ব। আন এটা গুৰুত্বপূৰ্ণ কথা, প্ৰবীন্দ্ৰ ডেকাই ইতিমধ্যে এজেপি অসম জাতীয়তা পৰিষদৰ লগতে যোগসূত্ৰ স্থাপন কৰিছে। আছু আৰু AJYCPৰ ঔৰসত জন্মগ্ৰহণ কৰা ইতিমধ্যে বসন্ত ডেকা আৰু কৃষ্ণগোপাল ভট্টাচাৰ্যক মুখ্য আহ্বায়ক হিচাপে গঠন কৰি দিয়া এজেপিয়ে অসম জাতীয় পৰিষদে তীব্ৰৰূপে তেওঁলোকৰ সাংগঠনিক কাম কাজ আগুৱাই নিবলৈ তৎপৰ হৈ পৰিছে। তেওঁলোকে বিভিন্ন জিলা সমিতি গঠন কৰিছে আৰু তেনে সময়তে প্ৰবীন্দ্ৰ ডেকাই এজেপি শীৰ্ষ বিষয়াসকলৰ লগত সঘনে যোগাযোগ ৰাখিছে। আৰু পৰৱৰ্তী সময়ত এইটো লক্ষণীয় হ'ব যে এজেপিৰ পৰা প্ৰবীন্দ্ৰ ডেকাই তাত 50,000 ইলেকশ্যন খেলিব, নিৰ্বাচন খেলিবনে নে নিৰ্দলীয় হৈ খেলিব। ইতিমধ্যে প্ৰবীন্দ্ৰ ডেকাই ইয়াৰ পূৰ্বেও একাধিকবাৰ কৈছে যে তেওঁক যদি দলে টিকট নিদিয়ে তথাপিও তেওঁ কিন্তু নিৰ্বাচন খেলাটো নিশ্চিত, কাৰণ তেওঁৰ কাৰণে টিকট সংৰক্ষিত হৈ আছে। সেয়া নিৰ্দলীয় টিকট হ'ব পাৰে, কাৰণ টিকট তেওঁৰ কাৰণে সংৰক্ষিত হৈ আছে। আৰু এইটো তাৎপৰ্যপূৰ্ণ মন্তব্য। আৰু এই কথাই এটা ইংগিত দিয়ে যে অনাগত দিনত যিহেতুকে ইতিমধ্যে তেওঁলোকৰ সংঘাত তীব্ৰতৰ হৈ আছে, অনাগত দিনত এজেপিৰ পৰা টিকট লোৱাটো তেওঁৰ মোটামুটি নিশ্চিত হৈ পৰিছে। আৰু তেনে সময়ত ৰঞ্জিত ডেকাই কি ধৰণে প্ৰত্যাহ্বান জনাব প্ৰবীন্দ্ৰ ডেকা সেয়া লক্ষণীয় হৈ পৰিব। কাৰণ প্ৰবীন্দ্ৰ ডেকাৰ পাটাচাৰকুছি সমষ্টিত সুদীৰ্ঘ দিনৰ যি প্ৰভাৱ তাৰ 50%, 50% যদি সেই প্ৰভাৱ অক্ষুণ্ণ থকা বুলি আমি ভাবোঁ বা ধৰি লোৱা হয়, তেতিয়াহ'লে এতিয়াও প্ৰবীন্দ্ৰ ডেকাৰ সম্ভাৱ্যতা উজ্জ্বল। গতিকে ৰঞ্জিত ডেকা আৰু অগপৰ এই ক্ষমতায়ী লোকসকলে যদি সঁচাকৈয়ে যদি ক্ষমতাকেন্দ্ৰিক যুঁজখনত সাধাৰণ মানুহক পণবন্দী কৰে তেতিয়াহ'লে নিশ্চিতভাৱে আঞ্চলিকতাবাদী চৰকাৰখনে, আঞ্চলিকতাবাদী দলটোৱে এটা চিট পাটাচাৰকুছি সমষ্টিত হেৰুৱাব।